এবাৰ পঞ্চায়ত নিৰ্বাচনত মোৰ পত্নী চেলিমা চৌধুৰী ৮ নম্বৰ ৱাৰ্ডৰ পৰা জিকিছে। মোৰ পত্নী যোৱা ৩টা টাৰ্ম নিৰ্বাচিত ৰাইজৰ দ্বাৰা নিৰ্বাচিত সভানেত্ৰী আছিল। ৰাইজৰ ভাল কাম কৰিছে কাৰণে এইবাৰ গোটেই সদস্যবিলাকে ৯জন সদস্যই চেলিমা চৌধুৰীক বিনা চৰ্তে ছাপোৰ্ট কৰিছে। ৯জন সদস্যই ছাপোৰ্ট কৰাৰ কাৰণে আমি নিশ্চিন্ত হৈ ঘৰতে বহি আছোঁ। ইতিমধ্যে এটা এজাহাৰ পাইছোঁ, পুলিচে লৈ আহিছে। জিতু বৰা নামৰ এজন ব্যক্তিয়ে কৈছে মোৰ ঘৰত মেম্বাৰসকলক কিডনেপ কৰি ৰাখিছোঁ। জিতু বৰা ক'ৰ? জিতু বৰা কিবা দলীয় মানুহ নেকি? নতুন সমষ্টি এইটো আমাৰ সামগ্ৰী সমষ্টিয়ে, কিন্তু আমাৰ পঞ্চায়তৰ নহয়। পঞ্চায়তৰ নহয়। আহি পেলাই পুলিচ আহিছে। মই পুলিচক মোৰ ঘৰ তালাচী কৰিবলৈ দিছোঁ, সহযোগ কৰিছোঁ। মোৰ ঘৰৰ প্ৰত্যেকটো ৰুম বাথৰুম পৰ্যন্ত তেওঁলোকে তালাচী কৰিছে। কোনো মেম্বাৰ পোৱা নাই। মেম্বাৰ নোপোৱাৰ পিছতো মোক এৰেষ্ট কৰিব বিচাৰিছে। এইটো কোনো কথাই নাই। আপোনালোকৰ ১ নম্বৰ কথা হৈছে আপোনালোকৰ কেছ ৰেজিষ্টাৰ হোৱা নাই। ২ নম্বৰ কথা হৈছে আপোনালোকে মোৰ ঘৰ চাৰ্চ কৰিবলৈ কোনো চাৰ্চ ৱাৰেণ্ট অনা নাই। তাৰ পিছতো আপোনালোকৰ লগত সহযোগ কৰাৰ কাৰণে মই মোৰ ঘৰ তালাচী কৰিবলৈ দিছোঁ। এতিয়া মোক কিয় আপোনালোকে থানাত লৈ যাব? মই থানাত নাযাওঁ। এনেকৈ চাৰিওফালৰ পৰা ৰাইজ আহিছে পুলিচৰ গাড়ী সোমোৱা দেখি। ৰাইজে আহি বাধা প্ৰদান কৰিছে। পুলিচক কৈছে কিয় দিব? বাধা প্ৰদান মানে এইটোৱেই কৰিছে, কিয় নিব? আপোনালোকে কোনো হেৰি নাই, ইভিডেঞ্চ পোৱা নাই, কিয় মানুহজনক থানাত নিব? মই এজন ছিনিয়ৰ মানুহ, ৬০ বছৰৰ ওপৰত, মোৰ ৬২ বছৰ মোৰ বয়স হয়। মই দুবাৰকৈ ৰাষ্ট্ৰপতিৰ দ্বাৰা পুৰস্কৃত হৈছোঁ। ৰাষ্ট্ৰসংঘৰ পৰা মই ডক্টৰেট ডিগ্ৰী পাইছোঁ। পিছ অৰ্গেনাইজেশ্যনৰ পৰা মই ডক্টৰেট ডিগ্ৰী মোক অনাৰাৰী দিছে। তাৰপিছতো আপোনালোকে এনেকুৱা কৰিব এইবুলি কৈ মই ওলাই গুচি গ'লোঁ। মই যোৱাৰ পিছত সদৰ থানাৰ অচিজন আহি পেলাই মোৰ ঘৰত আহি অভদ্ৰ আচৰণ কৰিছে, যেন এটা ডকাইত ধৰিবলৈ আহিছে। দৰ্জা লাঠি চাঠি মাৰিছে। তাতকৈ ডাঙৰ কথা, মোৰ ডাঙৰ মিছেছ, মোৰ দুজনী পত্নী হয়। ডাঙৰ মিছেছ চতুৰূপী ME স্কুলৰ শিক্ষয়িত্ৰী হয়, তাইক এৰেষ্ট কৰিব বিচাৰিছে। এনেকুৱা ধৰণৰ অত্যাচাৰ আমাৰ ওপৰত কৰিছে। তাৰপিছত যোৱাকালি আমাৰ শপত গ্ৰহণৰ তাৰিখ আছিলে। শপত গ্ৰহণৰ তাৰিখত মই মোৰ গাড়ীখনেৰে মোৰ ছোৱালীজনীক আগতে পঠাইছোঁ যে চোৱা তাত পৰিৱেশটো চাই আহা। তাত গৈ মোৰ গাড়ীখন ৰোৱাৰ লগে লগে চাৰিওফালৰ পৰা পুলিচে ঘেৰি ধৰিছে। মোক বিচাৰি আছে, মোৰ পত্নীক বিচাৰি আছে, সদস্যসকলক বিচাৰি আছে। মই শুনা পাইছোঁ সদস্যসকলৰ ঘৰে ঘৰে গৈও বিচাৰি আছে পুলিচে। তেওঁলোকক ধৰি নি বোলে কিবা চহী ল'ব, তেওঁলোকৰ সমৰ্থন আদায় কৰিব, তেওঁলোকে বেলেগক সভানেত্ৰী বনাব। গতিকে এনেকুৱা তেওঁলোকে বিচাৰি থকাৰ পৰা আমি শপত গ্ৰহণত যোৱাৰ পৰা বিৰত থাকিলোঁ। আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে গৈ চাওক, মেম্বাৰসকল আছে, তেওঁলোকৰ ঘৰত যাওক। গৈ পেলাই আপোনালোকে তেওঁলোকক পাব, তেওঁলোকক সুধিব, তেওঁলোকক যদি মই কিডনেপ কৰিছোঁ বা কিবা ইমপ্ৰেছ কৰিছোঁ, কিবা ধৰণে তেওঁলোকৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰিছোঁ, তেতিয়াহ'লে মোক যদি মেম্বাৰসকলে কয় মোক গ্ৰেপ্তাৰ কৰক, মোক জেলত ভৰাক, মোৰ পত্নীক জেলত ভৰাক, মোৰ আপত্তি নাই। পুলিচৰ লগত সদায় আমি সহযোগ কৰিছোঁ, কিন্তু পুলিচৰ পৰা এনেকুৱা আচৰণ আমি কেতিয়াও কামনা কৰা নাই। এতিয়া কালি পঞ্চায়তটো গঠন হ'ল নে নাই? নাই হোৱা। এজন সদস্য যোৱা নাই। এজন সদস্য যোৱা নাই। মোৰ পত্নীক মানুহে ইমানেই ভাল পায়, মোৰ পত্নীৰ ওপৰত কেছ দিয়াৰ কাৰণে, এৰেষ্ট কৰিবৰ কাৰণে গোটেই সদস্যবিলাক কালি মিটিঙত যোৱা বিৰত কৰিছে। এইটো কোনটো পঞ্চায়ত? এইটো ৰৌমাৰী ১৫১ নং ৰৌমাৰী ৰূপহী পঞ্চায়ত হয়, ৰূপহী সমষ্টি হয়। আৰু ভিডিঅ' ফুটেজ আপোনালোকক দিয়া হ'ব। পুলিচে আহি মোৰ ঘৰত, মই ইমান এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তিয়ে ৰাষ্ট্ৰপতিৰ লগত বহি হৈ লাজ কৰা মানুহ, মোক ৰাষ্ট্ৰপতি ভৱনত মাতি দি মোক সন্মান দিছে।
আৰু মোৰ ঘৰত আহি এনেকুৱা অভদ্ৰ আচৰণ কৰাটো মই মুঠেও পচন্দ মানে কোনো ৰাইজেই পচন্দ কৰা নাই। মই অসমবাসীৰ ওচৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত নিৰপেক্ষ পঞ্চায়ত গঠনৰ বাবে যেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে গোটেই ৰাইজ সন্তুষ্ট হৈছিলে, কিন্তু কালিৰ ব্যৱহাৰটোৱে এইটো নিৰপেক্ষতাৰ পৰিচয় নহয়। মই মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ এই নিউজ চেনেলৰ জৰিয়তে টানি অনুৰোধ জনাইছোঁ যাতে বিষয়টো অলপ চাই যে নিৰপেক্ষভাৱে সদস্যসকলক প্ৰথম মিটিংখনত যাব দিয়ে আৰু সভাপতি নিৰ্বাচন কৰিব দিয়ে। সেইটোৱেই মোৰ। কাৰ ছত্ৰছায়াত আচলতে কাৰ প্ৰৰোচনাত এনেধৰণে এটা পৰিৱেশ গঢ়ি তোলা হৈছে বুলি আপুনি ভাবে? এইটো চাওক, এতিয়া মই কাক দোষিম? 9জন সদস্য মোৰ লগত আছে, তৃতীয় পক্ষত কোন আছে সেইটো পুলিচে ক'ব পাৰিব কাৰ প্ৰৰোচনাত এইখিনি কৰিছে। মই কেনেকৈ ক'ম? কাৰণ পুলিচে কি স্বাৰ্থত আহি এটা পঞ্চায়ত গঠনত হস্তক্ষেপ কৰিব সেইটো মই তেনেকৈ যদি কোনো প্ৰমাণ নাই মোৰ হাতত, গতিকে মই সেই বিষয়ে মই নকওঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।